ছাত্ৰ-ছাত্ৰীসকল আজি সপ্তম শ্ৰেণীৰ সমীক্ষা পৰীক্ষাৰ বাবে গণিতৰ কেইটামান আমি আৰ্হি MCQ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো কৈছে খালী বাকচৰ তলৰ কোনটো সংখ্যা বহিব? আমাক খালী সংখ্যাটো দিয়া আছে -19। খালী বাকচত কোনটো সংখ্যা বহিব হৈছে? আমি ইয়াত দেখিছোঁ -19 লগত কিবা এটা সংখ্যা যোগ হৈ পিনি -27 হৈছে। তাৰমানে ইয়াত যোগফলটো আছে -27। গতিকে আমি খালী বাকচৰ সংখ্যা পাবলৈ হ'লে -27 যোগফলটোৰ পৰা আমি -19টো বিয়োগ কৰিব লাগিব। -19 বিয়োগ কৰিলে হ'ব ইয়াত -27 -7 আমি পাতিম +19 মাইনাছে প্লাছে হ'ল -27ৰ পৰা আমি যদি -27ৰ পৰা 19 বিয়োগ কৰোঁ তেতিয়া থাকিব আমাৰ 8, কিন্তু আনচাৰটো ইয়াত -8 হ'ব। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, -8টো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনযোৰ সংখ্যা যোগফল এটা ধনাত্মক সংখ্যা? আমি যদি -4 আৰু -6 যোগ কৰোঁ, এতিয়া ইয়াত হ'ব আনচাৰ প্লাছে মাইনাছে মাইনাছ। যদি আমি কৰোঁ 6 4 থাকিল 2, ইয়াত হ'ব আনচাৰটো -2। তাৰমানে -2 এটা ঋণাত্মক সংখ্যা। আমাক কৈছে কোনটো সংখ্যা যোগফল এটা ধনাত্মক সংখ্যা সুধিছে। আমি যদি 10 আৰু -11 যোগ কৰোঁ, 10 আৰু -11, এতিয়া প্লাছে মাইনাছে হ'ল -11, -11 আৰু প্লাছ 10 কৰিলে হ'ব -1। ইয়াৰ যোগফলটো আমি পালোঁ এটা ঋণাত্মক সংখ্যা। এইটো ঋণাত্মক সংখ্যা পালোঁ, এইটো ঋণাত্মক সংখ্যা পালোঁ। আমি যদি বি নম্বৰটো কৰোঁ, -9 প্লাছ -4, -9 প্লাছে মাইনাছে হ'ল মাইনাছ। এতিয়া হ'ব ইয়াত মাইনাছে মাইনাছে প্লাছ -13 হ'ব ইয়াৰ আনচাৰটো। এইটো ঋণাত্মক সংখ্যা পালোঁ। আমি যদি ডি নম্বৰটো কৰোঁ, -5 প্লাছ 6, প্লাছে মাইনাছে হ'ল মাইনাছ, 6 5 থাকিল 1, 1টো এটা ধনাত্মক সংখ্যা। গতিকে যোগফল কোনটো ধনাত্মক সংখ্যা হৈছে? আমাক উত্তৰটো হ'ব ডিটো। 3 নম্বৰ প্ৰশ্ন, 25 × -58 প্লাছ -58 × -35ৰ মান হ'ব। আমি ইয়াত দেখিছোঁ -58টো দুইটাতে পূৰণ হৈ আছে। গতিকে আমি -58টো আমি আগলৈ লৈ আনিব পাৰোঁ। ইয়াত আছে 25ৰ লগত পূৰণ হৈ আছে প্ৰথমতে 25, ইয়াত প্লাছ চিন আছে, গতিকে ইয়াত প্লাছ চিন পাতিম -35। এইটো হৈছে বিতৰণ বিধি মতে হৈছে। বিতৰণ বিধিটো আছিলে a × b + c = a × b + a × c। এইটো আছিলে বিতৰণ বিধি। এতিয়া ইয়াত আমাৰ -58 25, আমি প্লাছে মাইনাছে আমি পাতিম -35, -58 × -35 পৰা আমি 25 বিয়োগ কৰিলে হ'ব -10। এতিয়া আমি পূৰণ কৰিলে দুইটা মাইনাছ আছে, মাইনাছটো নাইকিয়া হৈ যাব, আনচাৰটো হ'ব 580। এতিয়া শুদ্ধ উত্তৰটো হ'ব ইয়াত অপশ্যন চি। 4 নম্বৰ প্ৰশ্ন, 125 / b হ'ল যিকোনো এটা সংখ্যা, তাৰ মানটো আছে -5 বুলি কৈছে। গতিকে বিৰ মানটো হ'ব, আমি কি কৰিব লাগিব? 125ক আমি প্ৰথমতে ইয়াত -5 আছে, আমি 5ৰে হৰণ কৰি চাওঁ। 5ৰে হৰণ কৰিলে হ'ব 25 হ'ব, কিন্তু ইয়াৰ আনচাৰটো আছে -5ৰে হৰণ কৰিবলৈ কৈছে। গতিকে আনচাৰটো হ'ব -25। গতিকে চি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 5 নম্বৰ প্ৰশ্ন, এটা বৰ্গৰ পৰিসীমা 48 চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি হ'ব। ইয়াত অপশ্যন দিয়া আছে ABCD = 24 বৰ্গ চেণ্টিমিটাৰ, 48 বৰ্গ চেণ্টিমিটাৰ, 144 বৰ্গ চেণ্টিমিটাৰ, যিটো দিয়া আছে 192 বৰ্গ চেণ্টিমিটাৰ। আমি জানো যে বৰ্গৰ পৰিসীমা সমান 4 × 1 বাহুৰ দিশ। পৰিসীমা বুলি ক'লে আমি 4টা সীমা আমি যোগ কৰিব লাগিব, কিন্তু বৰ্গৰ আটাইকেইটা বাহু সমান, গতিকে বৰ্গৰ পৰিসীমা সমান 4 × 1 বাহুৰ দিশ। আমাক বৰ্গৰ পৰিসীমা দিয়া আছে 48 চেণ্টিমিটাৰ। গতিকে 4 × 1 বাহুৰ দিশ, তাৰ মানটো হ'ব আমাৰ 48 চেণ্টিমিটাৰ। গতিকে 1 বাহুৰ দিশ হ'ব, আমি 1 বাহুৰ দিশ হ'লে 4টো 1 বাহুৰ দিশৰ লগত পূৰণ হৈ যায়। গতিকে 48টোক আমি 4ৰে হৰণ কৰিম, 4ৰে হৰণ কৰিলে হ'ব 12 চেণ্টিমিটাৰ হ'ব। 1 বাহুৰ মান হ'ব এতিয়া 12 চেণ্টিমিটাৰ।
আমি জানো বৰ্গৰ কালি মানে হ'ল বাহু স্কোৱাৰ আমি যদি পূৰণ কৰোঁ 12 সেন্টিমিটাৰ স্কোৱাৰ হৈ যাব তাৰমানে 12 দুটা পূৰণ হৈ যাব আৰু সেন্টিমিটাৰটো পূৰণ কৰিলে হ'ব বৰ্গ সেন্টিমিটাৰ 12 দুটা পূৰণ কৰিলে হ'ব 144 বৰ্গ সেন্টিমিটাৰ হৈ যাব তাৰমানে বৰ্গটো কালি হ'ব 144 বৰ্গ সেন্টিমিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 6 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰৰ পৰা কোন AOBৰ মান হ'ব AOB এই কোণটোৰ মান হৈছে আমি ইয়াত দেখিছোঁ যে 5x আৰু 4x এই দুইটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী যিহেতু এই কোণ দুটাই ৰৈখিক জুৰীয়া কোণ গঠন কৰিছে ৰৈখিক জুৰীয়া কোণৰ যোগফলটো হ'ব 180 ডিগ্ৰী গতিকে 5x + 4x = 180 ডিগ্ৰী 5x ৰ লগত 4x যোগ কৰিলে হ'ব 9x 9x = 180 ডিগ্ৰী এতিয়া যদি x মানটো আমি ইয়াৰ পৰা পাম 180 9 ৰে হৰণ কৰিলে হ'ব 20 ডিগ্ৰী x মানটো 20 ডিগ্ৰী আমাৰ কোণ AOB এই কোণটোৰ মান দিয়া আছে 5x গতিকে আমি পালো x মানটো 20 বহাই দিলো আমাৰ কিমান হ'ব 100 ডিগ্ৰী গতিকে কোণ AOB মানটো হ'ব 100 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি 7 নম্বৰ প্ৰশ্ন যদি L সমান্তৰাল M আৰু C তিৰ্যক হয় তেন্তে x সমান উলিওৱা আমাৰ x সমান উলিয়াবলৈ কৈছে ইয়াত 2x ডিগ্ৰী দিয়া আছে এইটো x ডিগ্ৰী দিয়া আছে যদি L আৰু M সমান্তৰাল হয় আমি জানো যে অনুৰূপ কোণবোৰ সমান হয় গতিকে x ডিগ্ৰী অনুৰূপ কোণটো হ'ব এইটো কোণ হ'ব x ডিগ্ৰী অনুৰূপ কোণ এইটো হ'ব আমি জানো যে অনুৰূপ কোণবোৰ সমান যদি এইটো কোণ x ডিগ্ৰী হয় তাৰ অনুৰূপ কোণৰ মান এইটো হ'ব আৰু তাৰ মানটো হ'ব x ডিগ্ৰী এতিয়া আমি দেখিছোঁ x আৰু twice x দুটা কোণ হৈছে গঠন এনেকৈ হৈছে x আৰু twice x এই দুটা কোণে ৰৈখিক জুৰীয়া কোণ গঠন কৰিব গতিকে এই কোণ দুটাৰ যোগফল হ'ব 180 ডিগ্ৰী x + twice x = 180 ডিগ্ৰী ইয়াত হ'ব 3x = 180 ডিগ্ৰী গতিকে x মানটো হ'ব 180 ক আমি 3 হৰণ কৰিম 3 হৰণ কৰিলে হ'ব x মানটো 60 ডিগ্ৰী গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 8 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰৰ পৰা x ৰ মান হ'ব এইটো ত্ৰিভুজ ইয়াৰ সমকোণটো এইটো দিয়া আছে সমকোণৰ বিপৰীত বাহুটোক আমি কওঁ অতিভুজ ইয়াৰ অতিভুজৰ মান x বুলি দিয়া আছে x ৰ মান তোমাক উলিয়াব কৈছে আমি যদি এডাল লম্ব হিচাপে দেখোঁ লম্বটো 15 সেন্টিমিটাৰ আৰু এইটো ভূমিটো 8 সেন্টিমিটাৰ দিয়া আছে গতিকে এইটো পাইথাগোৰাছৰ সূত্ৰমতে হ'ব আমাৰ ইয়াৰ অতিভুজডাল হ'ব সমকোণটোৰ বিপৰীত বাহুটোলৈ আমি কওঁ কৰ্ণ বা অতিভুজ ইংৰাজীত কয় হাইপোটেনিছ গতিকে এইটো অতিভুজ হ'ব x আমি অতিভুজৰ মান পাই দিছোঁ x পাইথাগোৰাছৰ সূত্ৰমতে অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ ইয়াত আমি লম্ব ধৰিছোঁ 15 সেন্টিমিটাৰ প্লাছ ভূমি ধৰিছোঁ আমাৰ 8 সেন্টিমিটাৰ গতিকে x স্কোৱাৰ = 15 স্কোৱাৰ কৰিলে হ'ব 25 8 স্কোৱাৰ কৰিলে হ'ব 64 সেন্টিমিটাৰ স্কোৱাৰ হ'ব যদি আমি 25 আৰু 64 কৰোঁ 289 সেন্টিমিটাৰ স্কোৱাৰ আমি জানো যে 17 লগত 17 পূৰণ কৰিলে হ'ব 289 তাৰমানে 17 স্কোৱাৰ 17 স্কোৱাৰ = 289 গতিকে আমি 289 ঠাইত আমি পাতি দিম 17 স্কোৱাৰ যেহেতু দুইটাতে স্কোৱাৰ আছে গতিকে আমি x মানটো পাম আমি 17 সেন্টিমিটাৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি 9 নম্বৰ প্ৰশ্ন কাষৰ চিত্ৰত কি চৰ্তৰ মতে ত্ৰিভুজ ACB আৰু সমান্তৰাল ত্ৰিভুজ BDA ইয়াত দুটা ত্ৰিভুজ আছে ACB আৰু BDA ACB এইটো ত্ৰিভুজ ACB আৰু BDA ত্ৰিভুজটো হৈছে এইটো ত্ৰিভুজ BDA আমি ইয়াত দুটা ত্ৰিভুজ লৈ লৈছোঁ
ACB এটা ত্ৰিভুজ আৰু BDA এটা ত্ৰিভুজ ইয়াত দেখিছোঁ আমি প্ৰথমতে এই কোণ দুটা সমকোণ 90 ডিগ্ৰী 90 ডিগ্ৰী হৈ আছে গতিকে সমান হ'ব ACB সমান কোণ BDA যিহেতু দুইটা কোণ সমকোণ আমি ইয়াত 90 ডিগ্ৰী লিখিছোঁ মানে সমকোণ দুইটা তাৰপিছত আৰু এটা বাহু চাইছোঁ আমি AC সমান 2 সেন্টিমিটাৰ BD সমান 2 সেন্টিমিটাৰ দুইটা বাহু সমান গতিকে AC সমান BD পাইছোঁ আকৌ AB এই বাহুডাল দুইটা ত্ৰিভুজতে আছে ACB ত্ৰিভুজৰ কাৰণেও আৰু BDA ত্ৰিভুজৰ কাৰণেও ইয়াত AB বাহুডাল আছে গতিকে আমাৰ পাইছোঁ AB সমান BA সাধাৰণ বাহু যেহেতু এটা সমকোণ ত্ৰিভুজ বিপৰীত বাহুৰ লগ আমি কওঁ অতিভুজ গতিকে এই ত্ৰিভুজ দুটা কি চৰ্তৰ মতে সমাগম হৈছে সমকোণ অতিভুজ বাহু গতিকে পাইছোঁ সমকোণ অতিভুজ বাহু ইয়াৰ অতিভুজডাল হৈছে AB সমকোণ অতিভুজ বাহু আৰু হেতুক কওঁ আমি ইংৰাজীত RHS ৰাইট এংগল হাইপোটেনাছ এণ্ড সাইড সৰ্বসম্মতৰ চৰ্তৰ মতে আমি ত্ৰিভুজ দুটা সমাগম পাইছোঁ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 10 নম্বৰ প্ৰশ্ন যদি এটা সংখ্যাৰ 20% মান 50 হয় তেন্তে সংখ্যাটো হ'ব অপশ্যন দিয়া আছে A = 200 B সমান 250 C সমান 300 D সমান 280 ধৰা সংখ্যাটো x আমি সংখ্যাটো নাজানো গতিকে x বুলি ধৰি লৈছোঁ x ৰ 20% সমান 50 গতিকে ৰথেন আমি পূৰণ দিছে 20% মানে হ'ল 20/100 = 50 এতিয়া x * 20 100 to 50 লগত পূৰণ হ'ব 50 * 100 গতিকে x সমানটো হ'ব আমি 20 টোৱে বাকিখিনি ডিভাইড কৰিব লাগিব 50 * 100 তলত হৈ গ'ল 20 আমি যদি এইখিনি কটাকটি কৰোঁ আমি 100 ভাঙি দিছোঁ 20 পূৰণ 5 কে তলত আছে 20 20 আমি কাটি দিলোঁ ওপৰত থাকিলে 50 * 5 তাৰমানে হ'ব 250 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 11 নম্বৰ প্ৰশ্ন 200 টকাৰ 4.5% মান হ'ব অপশ্যন দিয়া আছে A B C D আমি আছে 200 টকাৰ 4.5% গতিকে আমি 200 * 4.5% মানে 4.5 / 100 কে ধৰিছোঁ এতিয়া আমি জানো 4.5 মানে হ'ল 45/10 আৰু তলত 100 টো পূৰণ হৈ আছে গতিকে আমি এইটো পাতিব পাৰিম 200 * 45/10 * 1/100 এতিয়া আমি যদি কাটো 100 যদি আমি 200 কাটি দিওঁ দুবাৰ যাব আকৌ 2 যদি আমি 10 কাটো 2 5 গুণ 10 5 যদি আমি 45 কাটো 5 9 গুণ 45 গতিকে আনসাৰটো হ'ব 9 গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 9 টকা 200 টকা 4.5% মান হ'ব 9 টকা 12 নম্বৰ প্ৰশ্ন তলৰ কোনটো যোগ এটা ত্ৰিভুজৰ বাহু নহয় 4 6 9 5 7 3 9 15 30 প্ৰথমটো চাওঁ আমি 4 6 9 আমি জানো যে ত্ৰিভুজৰ যদি বাহু হ'বলৈ হয় ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ আমি যদি যিকোনো ইয়াত দুটা আমি যদি বাহু হিচাপে ধৰি লওঁ দুটা বাহু যোগ কৰিলে আমি 3 নম্বৰ বাহুতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহে এইটো ত্ৰিভুজৰ বাহুৰ যোগ হ'ব আমি যদি চাওঁ 4 আৰু 6 প্ৰথমতে যোগ কৰিছে 4 আৰু 6 যোগ কৰিলে 10 হ'ব আনটো যদি সংখ্যা থাকে 9 গতিকে 10টো 9তকৈ ডাঙৰ হৈছে গতিকে এইটো এটা তৃতীয় বাহুতকৈ ডাঙৰ হৈছে আমি যদি চাওঁ 6 আৰু 9 যোগ কৰিলে 15 15টো 4 সংখ্যাটোতকৈ ডাঙৰ হৈছে গতিকে এইটো তৃতীয় বাহুতকৈ সমষ্টিটো বেছি হৈছে আমি যদি চাওঁ আৰু বাকি থাকিলে 9 আৰু 4 যোগ কৰিলে 13টো আমাৰ 6টোতকৈ ডাঙৰ হৈছে গতিকে এইকেইটা যোগ এটা ত্ৰিভুজৰ বাহু হ'ব মানে এই যোগকেইটা এটা ত্ৰিভুজ গঠন কৰিব আমি যদি বি নম্বৰটো চাওঁ 5 7 আৰু 3 আমি 5 আৰু 7 প্ৰথমতে যোগ কৰিছোঁ 5 আৰু 7 যোগ কৰিলে হ'ল 12টো এই 3টোতকৈ ডাঙৰ হৈছে আমি যদি চাওঁ আকৌ 7 আৰু 3 যোগ কৰিলে হ'ব 10 হৈছে 10টো 5তকৈ ডাঙৰ আকৌ যদি চাওঁ 5 আৰু 3 যোগ কৰিলে 8 হ'ব 8টো
ইয়াত 7তকৈ ডাঙৰ হ'ব 5 আৰু 3 যোগ কৰিলে 8 8টো 7তকৈ ডাঙৰ হৈছে গতিকে এইকেইটাও এটা ত্ৰিভুজৰ বাহু গঠন হ'ব দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হৈছে আমি যদি সি নম্বৰটো চাওঁ 9 15 আৰু 30 9 আৰু 15 যোগ কৰিলে 24 24টোত আমাৰ তৃতীয় বাহুতকৈ ডাঙৰ হোৱা নাই তৃতীয় বাহুটো হ'ল যদি আমি 30 হিচাপে ধৰোঁ তৃতীয় বাহুতকৈ সৰু হৈছে গতিকে এইটো যোগ ত্ৰিভুজৰ বাহু নহয় বাকিটা ডাঙৰ হৈছে যদিও আমি জানিছো বাকিটা চাওঁ 15 আৰু 30 15টো যোগ কৰিলে 45 45টো 9তকৈ ডাঙৰ হৈছে আৰু 9 আৰু 30 9 আৰু 30 যোগ কৰিলে 39 39টো 15তকৈ ডাঙৰ হৈছে কিন্তু আমাৰ এটো ডাঙৰ হোৱা নাই 9 আৰু 15 যোগ কৰিলে 24 24টো তৃতীয় বাহুতকৈ সৰু হৈছে গতিকে এইকেইটা যোগ ত্ৰিভুজৰ বাহু নহয় গতিকে এই শুদ্ধ অপচনটো হ'ব অপচন সি অপচন সি তে ত্ৰিভুজৰ বাহু যোগ নহয় 10 নম্বৰ প্ৰশ্ন এটা চোলা 400 টকাত কিনি আনি 280 টকাত বিক্ৰী কৰা হ'ল গতিকে তলৰ কোনটো শুদ্ধ হ'ব লাভ 30% লোকসান 40% লাভ 35% লোকসান 30% আমাক দিয়া আছে চোলাটোৰ কিনা দামটো আমি সিপি হিচাপে ধৰিছো 400 টকা বেচা দামটো এসপি এ বুজায় 280 টকা যেহেতু আমাৰ কিনা দামটো বেচা দামতকৈ বেছি হ'ল গতিকে আমাৰ লোকসান হ'ব সিপি টো আমাৰ সেলিং প্ৰাইসতকৈ আমাৰ বেছি হ'ল গতিকে লোকসান হ'ব কিমান লোকসান হ'ব এতিয়া 400 টকাত কিনিছিলো 280 টকাত বিক্ৰী কৰিলো 120 টকা লোকসানৰ শতাংশ আমাৰ কিমান শতাংশ লোকসান হ'ব আমাৰ লোকসান হৈছে এতিয়া 120 টকা কিনা দাম আছিল 400 টকা 100% এখিনি কৰিলে হ'ব 100 আমি 400 কাটিলো 4 বাৰ 4 যদি আমি 120 ক হৰণ কৰো আমাৰ 30% হ'ব তাৰমানে লোকসানৰ শতাংশ হ'ল 30% গতিকে শুদ্ধ অপচনটো হ'ব লোকসান 30% অপচন ডি টো ইয়াত শুদ্ধ 14 প্ৰশ্ন 0.14% ক অনুপাতত প্ৰকাশ কৰিলে হ'ব ইয়াত অপচন দিয়া আছে কোনটো শুদ্ধ হয় 0.14% আমি ইয়াত 0.14% পাতি লৈছো 0.14 divided by 100 আমি জানো 0.14 মানে হ'ব 14/100 into এটো 1/100 হ'ব এতিয়া এটো কৰিলে হ'ব 14 এটো 10000 হৈ যাব 100 পূৰণ কৰিলে 10000 হৈ যাব আমি যদি কাটো 2 হাত কোণ 14 হৈ গল এটো কৰিলে হ'ব 5000 তাৰমানে ইয়াৰ অনুপাত হ'ব 7:5000 গতিকে শুদ্ধটো হ'ব অপচন ডি টো ইয়াত শুদ্ধ 15 প্ৰশ্ন এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে 70 ডিগ্ৰী আৰু 40 ডিগ্ৰী গতিকে ত্ৰিভুজটো হ'ব ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সুধিছে সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজ সমকোণী ত্ৰিভুজ আমাক দিয়া আছে ত্ৰিভুজটো দুটা কোণ ক্ৰমে 70 ডিগ্ৰী আৰু 40 ডিগ্ৰী আমি ত্ৰিভুজটো ইয়াত ৰাখি লৈছো 70 ডিগ্ৰী আৰু 40 ডিগ্ৰী আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী গতিকে আমি এই কোণটো পাবলৈ হলে 180 ডিগ্ৰীৰ পৰা এই দুটা কোণৰ যোগফল আমি বিয়োগ কৰিব লাগিব গতিকে আনটো কোণ হ'ব 180 ডিগ্ৰী মাইনাস ব্ৰেকেট 70 ডিগ্ৰী প্লাস 40 ডিগ্ৰী গতিকে 70 ডিগ্ৰী 40 কৰিলে হ'ব 110 ডিগ্ৰী গতিকে 180 পৰা 110 বিয়োগ কৰিলে হ'ব 70 ডিগ্ৰী গতিকে আমি এইটো কোণও আমি পালো 70 ডিগ্ৰী দুটা কোণ আমি 70 ডিগ্ৰী পালো আকৌ আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ সমান কোণৰ বিপৰীত কোণবোৰ সমান গতিকে এই কোণ দুটা যদি সমান হ'ল গতিকে এই বাহুকিটা সমান হ'ব সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণবোৰ সমান যেহেতু ইয়াৰ 70 ডিগ্ৰী 70 দুটা কোণ আমি সমান হ'ল গতিকে আমি ক'ব পাৰিম এই বাহু দুটা সমান হ'লে আমি ক'ব পাৰিম ত্ৰিভুজটো সমদ্বিবাহু গতিকে ত্ৰিভুজটো হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে ত্ৰিভুজটো হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ প্লিজ subscribe and share my videos